Hello everyone, welcome জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিঅ'টিত আমাৰ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা অহা ট্ৰান্সফাৰ সম্পৰ্কীয় এখন ইম্পৰ্টেণ্ট নটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিসকলে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত LP আৰু UP স্কুলৰ টিচাৰসকলে মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিছিল, যিটো TTMS পৰ্টেল বা HRMS পৰ্টেল যিটো আছে এই পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ কাৰণে মেডিকেল বোৰ্ডৰ দ্বাৰা ভেৰিফিকেশ্যন হ'ব। ষ্টেট লেভেল মেডিকেল বোৰ্ড গঠন কৰা হৈছে আৰু সেইমতে ভেৰিফিকেশ্যন হ'ব গুৱাহাটী মেডিকেল কলেজ বা GMCHত, আৰু তেওঁলোকৰ যি মেডিকেল কণ্ডিশ্যন আছে সেয়া ভেৰিফাই কৰা হ'ব, যিটো বেছিছত তেওঁলোকে ট্ৰান্সফাৰ এপ্লাই কৰিছে। বাকী কিমান কেণ্ডিডেট আছে সেইখিনি ডিটেইলছত চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এই নটিছখন আপোনালোকে ডিৰ ৱেবছাইটত গৈ পেলাই চাব পাৰিব, মই লিংকটো দি দিম। তাৰপিছত ইয়াতে মেডিকেল বোৰ্ডৰ দ্বাৰা ভেৰিফিকেশ্যন হ'ব 20 আগষ্টৰ পৰা 29 আগষ্টলৈ। টাইমটো হ'ব 9:30 AM আৰু কোড হ'ব ইয়াত দিয়া আছে ভেন্যুটো অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি ডিপাৰ্টমেণ্ট একাডেমিক হল, এণ্ট্ৰি থ্ৰু গেট নম্বৰ 4, ফাৰ্ষ্ট ফ্ল'ৰ, গুৱাহাটী মেডিকেল কলেজ হস্পিটেল ভাঙাগড়। তো মেডিকেল কলেজৰ যিটো এই ডিপাৰ্টমেণ্টটো আছে অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি, যিটো প্ৰসূতি বিভাগ অৰ্থাৎ লেডিছৰ যিটো ডিপাৰ্টমেণ্ট আছে, লেডিছৰ বিভিন্ন অসুখৰ, তো এই ডিপাৰ্টমেণ্টটোত একাডেমিক হলত হ'ব। ডেটকেইটা মনত ৰাখিব, 20 আগষ্টৰ পৰা 29 আগষ্ট, 20 আগষ্ট টু 29 আগষ্ট। আৰু ইয়াতে কিমান কেণ্ডিডেট আছে ইয়াত দেখিছে, এপ্লিকেশ্যন নাম্বাৰবিলাক আছে আৰু টিচাৰৰ নামবিলাক আছে, কোনে কোনে এপ্লাই কৰিছিল এই গোটেইবিলাক। গতিকে ইয়াতে লেডিজ জেণ্টছ গোটেইবিলাক আছে। টোটেল কিমান কেণ্ডিডেট আছে আমি চাওঁ। নিজৰ নিজৰ ইয়াতে ডেটবিলাক দিয়া আছে, কাৰ কেতিয়া পৰিছে দেখিছে। কিছুমানৰ 20 তাৰিখে আছে, কিছুমানৰ 20 তাৰিখে আছে। ভেৰিফিকেশ্যন ডেটটো ইয়াত দিয়া আছে। প্ৰথমতে আছে এপ্লিকেশ্যন নম্বৰ, তাৰপিছত নেম অফ কেণ্ডিডেট আৰু ভেৰিফিকেশ্যন ডেট, কেতিয়া ভেৰিফিকেশ্যন হ'ব সেয়া দিয়া আছে। কিছুমানৰ 20 তাৰিখে আছে প্ৰথমখিনিৰ, তাৰপিছত কিছুমানৰ 21ত আছে আৰু সেনেকৈ কিছুমানৰ 22ৰ পৰা মাজত 23-24 নাই, আকৌ 25ৰ পৰা আছে। তাৰপিছত নেক্সট 26ত আছে আৰু 27ত আছে, 28ত আছে, তাৰপিছত 29ত আছে। তো টোটেল কেণ্ডিডেট হৈছে 1302 জন এপ্লিকেণ্ট আছে মেডিকেল গ্ৰাউণ্ডত এপ্লাই কৰা। তাৰপিছত কি নিব লাগিব, অল টিচাৰ্ছ ডাইৰেক্টেড টু ব্ৰিং অল ডিজিজ এণ্ড ট্ৰিটমেণ্ট ৰিলেটেড ডকুমেণ্টছ ইন অৰিজিনেল এণ্ড ফটোকপি ছেট। যিসকল টিচাৰে এপ্লাই কৰিছিল তেওঁলোকৰ যি মেডিকেল ক্লেইমৰ এগেইনষ্টত বেমাৰৰ যিমান কাগজ পত্ৰ আছে সেইবিলাক নিব লাগিব। বেমাৰৰ লগতে ট্ৰিটমেণ্টৰ কাগজ পত্ৰ অৰিজিনেল আৰু জেৰক্স কপিও লৈ যাব লাগিব। তাৰপিছত আপডেটেড ইনভেষ্টিগেশ্যন ৰিপৰ্ট নট মোৰ দেন 3 months অল্ড, 3 মাহতকৈ বেছি পুৰণি হ'ব নালাগিব। আপডেটেড ইনভেষ্টিগেশ্যন ৰিপৰ্ট ফ্ৰম ৰেপিউটেড লেবৰেটৰী শুড বি এটাচ্ড। লেবৰেটৰীত টেষ্ট কৰা বা লেবৰেটৰীত ইনভেষ্টিগেশ্যন কৰা ৰিপৰ্ট লৈ যাব লাগিব 3 মাহৰ ভিতৰত, ইন অৰিজিনেল আৰু ফটোকপি। তাৰপিছত আধাৰ কাৰ্ডৰ অৰিজিনেল আৰু ফটোকপি নিব লাগিব। আৰু all the teachers are also directed to collect hospital registration card from OPD counter number 3 or 4 and report to medical board at 9:30 AM positively. হস্পিটেলৰ যিখন ৰেচন কাৰ্ড থাকে সেইখন কালেক্ট কৰিব লাগিব। কালেক্ট কৰি পেলাই 9:30 বজাৰ ভিতৰত ৰিপৰ্ট কৰিব লাগিব, 9:30 বজাত ৰিপৰ্ট কৰিব লাগিব মেডিকেল বোৰ্ডত। গতিকে এই নটিছখন ওলাইছে যোৱাকালি। গতিকে আজিৰ এই ভিডিঅ'ত এই নটিছখন শ্বেয়াৰ কৰিলোঁ। যিসকলে গম পোৱা নাই তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মেডিকেল গ্ৰাউণ্ডত এপ্লাই কৰিছিল তেওঁলোকলৈও শ্বেয়াৰ কৰি দিব। যথেষ্ট ইম্পৰ্টেণ্ট নটিছ। তো আজিলৈ এৰিছোঁ, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।